নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই দেখিনে আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। আৰু আজি আমাৰ কুলফু হৈছে বাজলৈ ওলোৱা, নাৰী হোৱাৰ পিছত বাজলৈ উলিয়াই আৰু আমাৰ ইয়াত আৰু এয়া বৌ আৰু টেকলো বাহিৰলৈ ওলাই আহিছে আৰু কি নিয়ম হয় আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ আৰু কিবা যদি ভুল হয় ক্ষমা কৰিব। আৰু এয়া আগফালে চোতালতে উলিয়াইছে আৰু বৌ চিজাইন কৰাৰ কাৰণে তলত বহিব নোৱাৰে, সেইকাৰণে টুলখনত বহিছে আৰু কুলফুক এই তামুলী আসনতে শুৱাই দিব এতিয়া। আৰু যিখিনি নীতি নিয়ম কৰা হয় আমাৰ ইয়াত সেইখিনি কৰিব আৰু আপোনালোকে চাই যাওক, ভিডিঅ'টোত দেখুৱাই দিছোঁ আৰু কি নিয়ম কৰা হয় আমাৰ ইয়াত। আৰু এয়া মোৰ বৰমা আৰু কুলফু ডাঙৰ আইতাকে নীতি নিয়মখিনি কৰিব লৈছে আৰু বন্তি গছ জ্বলাই লৈছে প্ৰথমে, তাৰ পাছত এয়া সকলোখিনি নিয়ম কৰিব আৰু তুমি হাতখন এনেকে দি এনেকে থাকিলে হ'ব, কি নাপালা নকৰিবা, এনেই থাকিলে হ'ব। তুমি এনেকে হাত পাতা, লৰালে চাবা, তামোললে চাবা, লৰাটো ভালকে চা, সূৰ্যলৈও ভালকে কিবা কিবি আছে যদি গুচি যাওক, সম্পূৰ্ণতে কৈ থাক। সেইখনতহে ৰ'দ পৰিব, এইখনত ৰ'দ নপৰে। হ'ব ফটোকপি মাৰি দিব দে আপুনি, মই ভিডিঅ' বনাইছোঁ। ওলোৱাকে নকৰিবা, ল'ৰাটো গাত পৰিব। সেইফালে অকণমান দিব লাগিছিলে আমাক। আৰু এইফালে এতিয়া মায়ে কুলফুক তামোলী আসনত শুৱাই দিছে আৰু ইয়াক আৰু অলপ নিয়ম কৰি পেলাইছে, সেইখিনিও কৰিব আপোনালোকে চাই যাওক কি কৰে। আৰু বহুততে কৰে বাৰু এইখিনি নিয়ম, সকলো ফালে অলপ বেলেগ বেলেগ হয়। আমাৰ কি নিয়ম কৰা হয় সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া ৰ'দটো পাই সি ধুনীয়াকৈ শুই আছে। মায়ে বোলে সৰুকে খুন্দি বোলে ল'ৰাটোৱে ওচৰত খাই পটককে চবতে দিব লাগিব। পানীৰ তেল, পানী, জুই, প্ৰথমে পানী, তাৰপৰা তেলত, তাৰপৰা জুই।
আৰু এতিয়া পটাগুটিৰে এনেকৈ পিয়াখনৰ 4টা চুকতে খুন্দা মাৰে। কোৱা হয় যে এনেকৈ পটাগুটি এনেকৈ খুন্দিয়ালে ল'ৰা ছোৱালীৰ ভয় ভাৱটো আঁতৰে আৰু ঘৰৰ মানুহক এনেকৈ চিনিবি বুলি কোৱা হয়। আৰু এনেদৰে নিয়মখিনি কৰিছে। চাহি আকৌ তই ভয় নকৰে তেতিয়া কেক নাই কৰা নহয়, এনে জিকা খাই ৰ'দত সি ভালহে পাইছে, শুইবলৈ পাইছে। ৰ'দটোত শুবলৈ পাইছে, ভালে পাইছে। মিতি কুটুম নহয় না খাতক ল'ৰা মানুহ হয় কাৰণে ইয়াত ধনুকাও দিয়া হয় আৰু নামটো লিখাব বহী এখনতে। সেইখিনি আপোনালোকে চাই যাব ভিডিঅ'টোত। ৰাতিপুৱা অকণমান অৰ্ণৱজ্যোতি অৰ্ণৱজ্যোতি মূৰ্ধন্য ন তাৰ ওপৰতে আখৰ লিখিব লাগিব দেই, পঢ়িব লাগিব।
অৰ্ণৱকে লিখি থ অৰ্ণৱ লিখি থ এইফালে গোপিনীক চাহ দিবৰ কাৰণে প্লেট সজোৱা হৈছে আৰু এইফালে চাহ গৰম কৰি আছে। তাৰপিছত এইফালে বুট খোৱা হ'ব, বুটখিনিয়া। এইফালে বৌয়ে চাহ দিছে গোপিনীসকলক। আৰু এইফালে পোৱালিটোক দুখন হাতত দুডাল বৰ এনেদৰে বান্ধি দিছে আৰু আমাৰ এইফালে বাজলৈ ওলোৱা দিনাই জাল দিয়া হয় আৰু এইফালে কচু জাল দিবৰ কাৰণে আৰু এইখিনি বস্তু এইফালে বুট, জালুক, নিমখ আৰু চাউলকে এনেকৈ সজাই থৈছে। সকলোকে বুট দিয়া হ'ব এতিয়া আৰু এইফালে আইতাগৰাকীয়ে বুট সজাবলৈ লৈছে। বুটৰ লগত জালুকো দি দিয়া হয়। এইফালে জালুকীয়া কাৰণে হাঁহ দুটা কাটি থৈছে। এনেকৈ জাল দিব একেলগে আৰু জাল একেলগে দিয়া হয় আৰু এইফালে আইতাহঁতে খুৰীহঁতে শাক-পাচলি কাটিছে আৰু খানাৰ কাৰণে। তাৰপিছতে এইফালে ভাত পাতিছে আৰু এইফালে দাইল, কচু এনেকৈ জালুকীয়া বনাবৰ বাবে পাতি দিছে। আইতাই দুগৰাকীয়ে খানাটো বনাইছে আৰু এইফালে বনাই আছে হাঁহ, কোমোৰা, আলু ভাজি। এইফালে বনাবলৈ লৈছে জ্বলা ভাজি। এয়া কোমোৰা, আলু এনেকৈ খানা হোৱাৰ পাছত এয়া প্ৰথমে বৌক খাবলৈ দিছে আৰু লগতে টিকলিজনীও খাবলৈ লৈছে মাকো। আৰু এইফালে আইতাহঁতে খাইছে আৰু লগৰকেইজনীও মোক খাই আছে। সকলোৱে এনেদৰে খাইছে আৰু লগতে ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু বাজলৈ 25 তাৰিখে আছিলে, খালি অলপ ব্যস্ততাৰ কাৰণে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ আৰু আজি দিছোঁ। আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু লগতে সেইদিনা আমাৰ কেইখনমান ফটো